নমস্কাৰ। আপুনি নতুনকৈ NGO খুলিব বিচাৰিছে নেকি? NGOৰ জৰিয়তে আপুনি সমাজৰ হকে কাম কৰিব বিচাৰিছে নেকি? যদি হয় তেনেহ'লে আপুনি ভাবিছে নেকি NGO কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, কি প্ৰচেছ, কেনেকৈ আপোনালোকে ডকুমেণ্টছখিনি ৰেডি কৰিব, NGO ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত বাকী প্ৰচেছসমূহ কেনেদৰে কৰিব, বা NGOত ফাণ্ড কেনেকৈ আনিব, বা পইচা কেনেকৈ আপুনি ডনেশ্যন কেনেকৈ কালেকশ্যন ল'ব বা কালেক্ট কৰিব, তাৰ বিষয়ে যদি ভাবিছে তেনেহ'লে এই ভিডিঅ'টোৰ জৰিয়তে আমি সবিশেষ আলোচনা কৰিম। বলক পোনপ্ৰথমে আৰম্ভ কৰিছোঁ NGO কেনেদৰে আপুনি খুলিব পাৰে বা NGO ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আপোনালোকে কি কৰিব লাগিব। প্ৰথম অৱস্থাত NGO সাধাৰণতে তিনিটা ভাগত বিভক্ত হয়: ট্ৰাষ্ট, ছ'চাইটি আৰু ছেকশ্যন 8 কোম্পানী। তো এই তিনিটা কেটেগৰীৰ যিকোনো এটা পদ্ধতিৰে আপুনি আপোনাৰ NGOটো পঞ্জীয়ন কৰিব পাৰিব বা ৰেজিষ্ট্ৰেশ্যনটো ল'ব পাৰিব। গতিকে আমি প্ৰথমতে আৰু সবাতোকৈ যিটো পচন্দনীয় বা যিটো আপোনালোকৰ সহজ হয় সেইটো হ'ল ছ'চাইটি, বা আপোনাৰ ছ'চাইটি এক্ট মতে যিটো ৰেজিষ্ট্ৰেশ্যন হয় NGO সেইটো। তো সেইটোৱে আমি সকলোকে ৰেকমেণ্ড কৰোঁ বা আমি সকলোকে সেইটোৱে এডভাইচ কৰোঁ যে ছ'চাইটিৰ জৰিয়তে আপোনালোকে আৰম্ভ কৰক, কিয়নো ইয়াত বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যনে বা গভৰ্ণমেণ্টে বা নন গভৰ্ণমেণ্টেল ফাণ্ডবিলাক আমি ইয়াতে অতি সহজে পাব পাৰি। আৰু ই ট্ৰাষ্ট অৰ্থি হয়। আপোনাৰ এটা মিনিমাম 7জনীয়া এটা কমিটি থাকে, য'ত নেকি 7জন মানুহৰ ডিচিশ্যন মেকিং পাৱাৰ থাকে, আৰু কোনো ইণ্ডিভিজুৱেল মানুহে ইয়াতে ফ্ৰড কৰিব নোৱাৰে। অকলে যিকোনো বস্তু বা ফাণ্ড বা প্ৰজেক্টসমূহৰ পইচা পাতি মাৰি দিব নোৱাৰে। তাৰ বাবে আপুনি ছ'চাইটিৰ জৰিয়তে আৰম্ভ কৰিব পাৰে। যদি আপুনি বিচাৰিছে যে না আমি 2জন মানুহ বা 3জন মানুহে একেলগ হৈ এটা আইডিয়াৰ ওপৰত বা এটা কজৰ ওপৰত কাম কৰিম, তেনেহ'লে আপুনি ছ'চাইটিৰ বাহিৰে আৰু যি দুটা ভাগ আছে, ট্ৰাষ্ট নাইবা আপোনাৰ ছেকশ্যন 8 কোম্পানী, সেই দুটাৰ যিকোনো এটাত আপোনালোকে পঞ্জীয়ন কৰাব পাৰে বা ৰেজিষ্ট্ৰেশ্যন ল'ব পাৰে। তো ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত আপোনালোকৰ ছেকেণ্ড ষ্টেপটো আহে আপোনালোকৰ ডকুমেণ্টছ কি আপোনালোকে ৰেডি ৰাখিব লাগিব। গতিকে ৰেজিষ্ট্ৰেশ্যন পাৰ্টটো কমপ্লিট কৰিবলৈ এইখিনি ডকুমেণ্টছে লাগিব, যেনেকৈ আপোনাৰ ফৰ্মেশ্যন মেমৰেণ্ডাম অফ এছ'চিয়েশ্যন, যিটো আপোনাৰ ট্ৰাষ্টৰ ক্ষেত্ৰত ট্ৰাষ্ট ডিড হ'ব, আৰু ছেকশ্যন 8 কোম্পানীৰ ক্ষেত্ৰত MOI আৰু আৰ্টিকেল অফ এছ'চিয়েশ্যন হ'ব। তাৰপিছত লাগিব আপোনাৰ মেনেজিং কমিটি। তাৰপিছত আপোনালোকৰ যিখিনি আপোনালোকৰ এক্টিভিটি হ'ব তাৰে সবিশেষ এক্টিভিটি ৰিপৰ্ট এটা বনাব লাগিব। যদি আগে পিছে এক্টিভিটি কৰিছে সেইটো ৰিপৰ্টটো দিব লাগিব, আৰু যদি কৰা নাই তেনেহ'লে কি ইন ফিউচাৰ এক্টিভিটি কৰিব তাৰ এটা ডিক্লেৰেশ্যন দিব লাগিব। তাৰপিছত আপোনালোকৰ লাগিব অফিচ এড্ৰেছৰ কাৰণে ইলেক্ট্ৰিচিটি বিল বা ৰেণ্ট এগ্ৰিমেণ্ট নাইবা আপোনাৰ NOC। তো এইখিনি বস্তু হোৱাৰ পিছত আপোনালোকৰ পঞ্জীয়নো হৈ যাব। পঞ্জীয়নত আপোনালোকৰ বেলেগকৈ ফিজ পাতি আহে। ছ'চাইটিৰ ক্ষেত্ৰত আপোনাৰ 2500 টকা চৰকাৰী ফিজ আহিব, ট্ৰাষ্টৰ ক্ষেত্ৰত সেইটো আপোনাৰ ছাবষ্টিটিউটৰী ফিজখিনি আহিব, আৰু ছেকশ্যন 8ৰ ক্ষেত্ৰত আপোনাৰ কোম্পানী এক্ট মতে ফিজখিনি আহিব। গতিকে আৰু সবিশেষ জানিবলৈ আমাৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে। আমি ইতিমধ্যে 300ৰো অধিক ছ'চাইটি NGO আমি ৰেজিষ্ট্ৰেশ্যন কৰাইছোঁ।